বিলাসীপাড়া মহকুমার টিলাপাড়া বজাৰত আমি হিমন্ত বিশ্ব শৰ্মাৰ পুতলিকে দাহ কৰিলোঁ। অনাগত দিন যদি হিমন্ত বিশ্ব শৰ্মা এইবাৰ বন্ধ নকৰে আমি দণ্ডি আন্দোলন কৰাৰ কাৰণে আমি বাধ্য হ'ম। আৰু আমাৰ আন্দোলন হিমন্ত বিশ্ব শৰ্মা তেতিয়া বন্ধ কৰাৰ চেষ্টা কৰিলেও বন্ধ কৰিব নোৱাৰিব। যদি ইয়াত যদি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয় সেইটোৰ কাৰণে সম্পূৰ্ণভাৱে দগৰীয়া হ'ব হিমন্ত বিশ্ব শৰ্মা। আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ জনাইছোঁ। আজি অসমত যি এটা অগ্নিগৰ্ভ পৰিস্থিতি সৃষ্টি কৰিলে এটা হিমন্ত বিশ্ব শৰ্মা এটা হিটলাৰতকৈ বেয়া কাম কৰি আছে। এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, আমি এই গণতান্ত্ৰিক ৰাষ্ট্ৰত জীয়াই থকাৰ আমাৰ অধিকাৰ আছে। আজি হিমন্ত বিশ্ব শৰ্মা যেই ধৰণে আজি ভূপেন বৰা, গৌৰৱ গগৈ, ৰকিবুল হুছেইনক হত্যা কৰাৰ ষড়যন্ত্ৰ চলাই আছে আৰু হিমন্ত বিশ্ব শৰ্মাই গুণ্ডা পুলিচৰ হতুৱাই যি ধৰণৰ অত্যাচাৰ নিৰ্যাতন চলাই আছে এইটো কাৰণে আমি ধিক্কাৰ জনাইছোঁ। আমি ধুবুৰীবাসী ৰাইজ আমি আমাৰ সাংসদ মহোদয়ক যি ধৰণে হিমন্তৰ গুণ্ডা বাহিনী হত্যা কৰাৰ কৌশল ৰচনা কৰি যি ধৰণে অত্যাচাৰ কৰা হ'ল, যি ধৰণে হত্যা কৰা হ'ল তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ কামনা কৰিছোঁ। অতি শীঘ্ৰে হিমন্ত বিশ্ব শৰ্মা গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী পদৰ পৰা অৱসান কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাক।